চতিয়াৰ হাতীপতি গেটত আয়ুৰ্বেদিক বিপণী স্থাপন শুভ উদ্বোধন বিশিষ্ট যুৱ সমাজকৰ্মী কিশোৰ দাহালৰ চতিয়া অসম অৰুণাচল সীমান্তৱৰ্তী বালিজুৰি অঞ্চলৰ হাতীপতি গেটত ৰাইজৰ সুবিধাৰ্থে আজি এখন আয়ুৰ্বেদিক বিপণী মুকলি কৰা হয়। ভুৱন ভণ্ডাৰী নামৰ যুৱক এজনে স্থাপন কৰা হাৰ্বেল আয়ুৰ্বেদিক বিপণীখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অঞ্চলটোৰ বিশিষ্ট যুৱ সমাজকৰ্মী কিশোৰ দাহালে। এই দীপাৱলীৰ আগমুহূৰ্তৰ পবিত্ৰ দিনত আমাৰ অৰুণাচলৰ সীমান্তৱৰ্তী তথা বিশ্বনাথ জিলাৰ শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী লগতে নদুৱাৰ সমষ্টি আৰু বিশ্বনাথ সমষ্টিৰ সীমান্তৱৰ্তী আমাৰ এই ঐতিহাসিক হাতীপতি গেট, যাৰ নেকি এটা ইতিহাস আছে। গতিকে এই পবিত্ৰ চেণ্টাৰত আজি আমাৰ গাঁৱৰে যুৱক ভুৱন ভণ্ডাৰীয়ে এক হৰ্বেল আয়ুৰ্বেদিক মেডিচিনৰ দোকান তেখেতে অপেন কৰিছে আৰু তেখেতে ব্যৱসায়ৰ জৰিয়তে নিজকে সংস্থাপিত কৰিবৰ কাৰণে যি আদৰ্শ দেখাইছে, কম টকা তেখেতে আৰম্ভণি কৰিছে আৰু তেখেত যথেষ্ট অভিজ্ঞ। আমাৰ অঞ্চলৰ বহু বেমাৰত দুৰাৰোগ্য বেমাৰবিলাকত তেখেতে মেডিচিন দি ৰাইজক আয়ুৰ্বেদিক মেডিচিনত সহায় কৰিছে। গতিকে যিহেতুকে আজিৰ দিনত আমি দেখিবলৈ পাওঁ যে বেমাৰসমূহ ইমানেই বাঢ়ি গৈছে যে আমি গম পাওঁ যে তেখেতৰ কিডনি ডেমেজ হ'ল, আমি গম পাওঁ তেখেতো ঠিকেই আছিলে, তেখেতে হাৰ্ট এটেক আহিলে। কিন্তু প্ৰিভেণ্ট যিটো ট্ৰিটমেণ্ট, যে আমি আগতীয়াকৈ আমাৰ শৰীৰত যত্ন ল'বৰ বাবে আমি আয়ুৰ্বেদিক মেডিচিন কিন্তু এটা প্ৰিভেণ্ট ট্ৰিটমেণ্ট হিচাপে আমি খাব পাৰোঁ। আৰু আমাৰ আজু ককাহঁতে যি আয়ুৰ্বেদিক মেডিচিনবিলাক সেই সময়ত ব্যৱহাৰ কৰিছিলে, আমাৰ প্ৰাক সেই ঐতিহাসিক যুগৰ পৰা ঋষিমুনিৰ সময়ৰ পৰা যি আমাৰ প্ৰচলন চলি আহিছে যে তুলসী পাত 108টা বেমাৰৰ মেডিচিন। গতিকে সেই তুলসী গছখন আমাৰ সনাতন সংস্কৃতিত আমাৰ প্ৰত্যেকটো ঘৰৰ কিনাৰত আমি তুলসী, মানে সেই সময়ৰ পৰাই আমাৰ আজু ককাহঁতে জানিছিল যে তুলসী গছৰ ইম্পৰ্টেঞ্চটো কি, ইয়াৰ গুৰুত্ব কিমান, আৰু সেইকাৰণে আমাৰ প্ৰত্যেক ঘৰৰ ফ্ৰণ্টত আমি তুলসী গছ। গতিকে বিজ্ঞান আৰু সনাতন আৰু তাৰ লগত জড়িত আছে আয়ুৰ্বেদ আৰু যোগ। গতিকে আমাৰ ভুৱন ভণ্ডাৰীয়ে ভাইটিয়ে যিটো ইয়াত হাৰ্বেল দোকান খুলিছে, আমি সকলো ৰাইজকে অনুৰোধ জনাইছোঁ, আহক আপোনালোকে মেডিচিনবিলাক লওক, যাতে নিজকে সুস্বাস্থ্যৱান ৰাখিবৰ বাবে, যাতে আমি এটা ভাল তেখেতৰ ফাইনেন্সিয়েলি গ্ৰ'থ হওক আৰু আমাৰ অঞ্চলৰো এটা ডেভেলপ হৈছে। ইয়াতে আমাৰ হোমিঅ'পেথিও আমাৰ ইয়াত আছে আৰু আমাৰ ইয়াত হাৰ্বেল দোকানো আছে। গতিকে তেখেতক আমি শুভেচ্ছা জনাইছোঁ আৰু তেখেতে মোক আজি উদ্বোধন কৰিব মাতিছিলে, তেখেতৰ সৰু এটা দোকান মই উদ্বোধন কৰিছোঁ। ধন্যবাদ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।